আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ সোমবাৰে গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব' মহানগৰী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ 2 কিলোমিটাৰ জোৰা ৰোড শ্ব'ত ভাগ ল'ব অমিত শ্বাহে গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ বাবে সাজু কৰি তোলা হৈছে গুৱাহাটীৰ নিৰ্দিষ্ট পথ গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কোকৰাঝাৰ সমষ্টিৰ 3 ঠাইত মুখ্যমন্ত্ৰীৰ বিশাল বিজয় সংকল্প যাত্ৰা কাজলগাঁও পৰ্বতজোৰা আৰু গোসাইগাঁৱত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মাৰাথন প্ৰচাৰ মুখ্যমন্ত্ৰীৰ তৃতীয় পৰ্যায়ৰ 4 সমষ্টিৰ 3টা সমষ্টিতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধুবুৰীত হ'ব 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি ইউপিপিএলৰ মিত্ৰতাৰ বাবে বড়োলেণ্ডত বিৰাজ কৰিছে শান্তি এবাৰ বিজেপি সমৰ্থনত ওলাই আহিল জামাতি উলেমা-ই হিন্দ নামৰ মুছলমান সংগঠন বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ সংবাদমেল পাতি মুছলমান সমাজক ৰাজহুৱাকৈ আহ্বান জনাইছে জামাতে ধুবুৰীত বদৰুদ্দিন আজমলক পৰাস্ত কৰিবলৈ আহ্বান বিজেপিৰ উন্নয়নৰ বাবে ভোট দিবলৈ কৰিলে আহ্বান তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ক্ৰমে উত্তপ্ত হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী হাৱা কংগ্ৰেছ আইডিএফ অগপৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীয়ে আল্লাৰ নামত মুছলমানৰ ভোট বিচাৰি ফুৰিছে বুলি আক্ৰমণ বদৰুদ্দিন আজমলৰ মহানগৰী লাল গণেশত ৰামৰ পোষ্টাৰত কলা ৰং সানাক লৈ উত্তপ্ত পৰিস্থিতি মুখত কলা ৰং সানি একাংশ লোকৰ উত্তাল প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ব নকৰিলে পথ অৱৰোধৰ হুংকাৰ প্ৰতিবাদকাৰী লাল গণেশৰ হনুমান মন্দিৰৰ সন্মুখত বৃহৎ পোষ্টাৰত থকা ৰামৰ ছবিত কলা ৰং সানিলে কোনো দুষ্কৃতিকাৰীয়ে বৰদৈচিলা তাণ্ডৱত ৰাজ্যৰ ভিন্ন স্থানত হাহাকাৰ পৰিস্থিতি ধুমুহা আৰু শিল বৰষুণত তছনছ হ'ল বহু লোকৰ ঘৰ দুৱাৰ আৰু খেতি ধাৰাপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানতো বৰদৈচিলাই দিলে বিধি পথালি ৰঙালী উৎসৱ চলি থাকোঁতেই ধুমুহাত উৰি গ'ল মণ্ডপ জুবিনক চাবলৈ অহা হাজাৰ হাজাৰ দৰ্শকৰ অথন্তৰ ধুমুহাৰ মাজতে দুৰ্বৃত্তৰ আক্ৰমণত আহত 24 জন আৰক্ষী বড়োলেণ্ডত পুনৰ টকাৰ ওপৰত শুৱা ইউপিপিএল নেতাৰ ফটো ভাইৰেল 500 টকীয়া কেইবাটাও বান্দিলৰ ওপৰত শুই থকা ইউপিপিএল নেতাৰ ফটো ভাইৰেল হৈছে প্ৰায় 3 কোটি টকা বুলি দাবী বিপিএফৰ ফটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী জালত মডেল অভিনেতা সাহিল খান মহাদেৱ বেটিং এপ গোচৰত নাম সাঙুৰ খাইছিল সাহিলৰ ছত্তীশগড়ৰ পৰা সাহিলক আটক কৰি মুম্বাই পোৱালেহি ক্ৰাইম ব্ৰাঞ্চে মহাদেৱ বেটিং এপ গোচৰত অভিযুক্ত তালিকাত নাম আছে সাহিলৰ লগতে বলিউডৰ বহু ৰথী মহাৰথী তামাৰহাটৰ বাগডোগৰাত 3 গৰু চোৰক গণপ্ৰহাৰ গাঁৱৰ পৰা চুৰি কৰা গৰু পশ্চিমবংগলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে ধৰা পৰিল চোৰ চোৰক উত্তম মাধ্যম সোধাই ৰাইজে উত্তপ্ত কৰিলে পৰিস্থিতি তামৰহাট আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সমজি ল'লে চোৰ 3টা আগবঢ়ালে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছোঁ খবৰৰ মাজলৈ দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পশ্চিম গোৱালপাৰা সমষ্টি কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে গোৱালপাৰা জিলাৰ বিভিন্ন ব্লক আৰু মণ্ডল কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলৰ পৰা পোৱা একাধিক অভিযোগৰ ভিত্তিতে বিধায়কগৰাকীলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে জাননীখনত বিধায়কগৰাকীক উক্ত অভিযোগ সন্দৰ্ভত কাইলৈৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ দিয়াত ব্যৰ্থ হ'লে দলীয় বিধি অনুযায়ী কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰা হৈছে কোকৰাঝাৰত আজি বিৰামহীনভাৱে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ কাজলগাঁও শ্ৰীৰামপুৰ বাওখুংৰি আৰু পৰ্বতজোৰাত বিশাল সমাৱেশত ভাগ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনাইছে ৰাইজলৈ কটা হাতৰ নাম নাই কাম নাই আৰু নাঙলৰ দাম নাই হয়নে কটা হাতৰ কাম নাই নাঙলৰ দাম নাই কটা হাতৰ দাম নাই নাঙলৰ কাম নাই কোকৰাঝাৰৰ কাজলগাঁও শ্ৰীৰামপুৰ বাইখুংৰি আৰু পৰ্বতজোৰাত মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ দেওবাৰে পুৱাৰে পৰা বিৰতিবিহীনভাৱে নিৰ্বাচনী সমাৱেশত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে
বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথান প্ৰচাৰ মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপি মিত্ৰজোঁটৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 3খন আসনত জিকাটো প্ৰায় নিশ্চিত অসমত 4টা ফেজ আছে 4টা ইলেকশ্যন আছে 3টা আমি অনায়াসে জিকিম ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব 3কোণীয়া প্ৰতিদ্বন্দ্বিতা আমি দেখা পাম যে কোন জিকিব শেষ হাঁহি মাৰিব কিন্তু 3টা সিটত আমি 100% জিকিম উন্নয়নৰ প্ৰতিশ্ৰুতিৰে সহস্ৰাধিক ভোটাৰ ৰাইজক উদাত্ত কণ্ঠৰে মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে মোদীৰ হাত শক্তিশালী কৰিবলৈ মোদী ডাঙৰীয়াক যদি আমি প্ৰধানমন্ত্ৰী নকৰো আমি সদায় চিন্তা কৰিব লাগিব যে কোকৰাঝাৰত চিৰাঙত আমাৰ কোনোবা এটা বিপদ হলে আমাক কাক লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লাগিব হয় নে নহয় আজি যদি ইয়াতে কিবা এটা বিপদ হয় মামাক লাগিব নে নাই আপোনালোকক লাগিব নে নাই আজি সেই কাৰণে আপোনালোকে সকলোৱে মামাক অলপ ভিটামিন দিয়ক মামাক ভিটামিন দিলেহে মামাই পাৰিব হয় নে নহয় নাচিবাগী মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ কোকৰাঝাৰ সমষ্টিত নাচৰ মাজতে মুখ্যমন্ত্ৰীয়ে সোঁৱৰালে পূৰ্বৰ বিভীষিকাময় দিনবোৰৰ কথা মুখ্যমন্ত্ৰীয়ে ক'লে পূৰ্বে কোকৰাঝাৰত নাচিব পৰা পৰিৱেশ নাছিল ভাল লাগিছে সকলোৰে ভাল লাগিছে আমি সকলোৱে লগ হৈ ইয়াত একেলগে নাচিলো আজিৰ পৰা 10 বছৰ আগতে আমি এনেকে মিটিং পাতি সকলোৱে নাচিব পৰা পৰিৱেশ এটা কোকৰাঝাৰ চিৰাঙত আছিলে নেকি ক'ত গুলি ক'ত বন্দুক ক'ত গ্ৰেনেড আমি এইবিলাক চিন্তা কৰি আছিলো মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এনেকে ইয়াত সকলোৱে একেলগে থাকিব পাৰিছো এনডিএ সমৰ্থিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ দিনজোৰা প্ৰচাৰ চলালে কোকৰাঝাৰৰ কেইবাঠাইতো কাজল গাঁৱৰ পিছত বাউখুংগ্ৰী আৰু পৰ্বতজোৰাত অনুষ্ঠিত হোৱা বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে শেষত অসম-বংগ সীমান্তৰ গোসাইগাঁৱৰ শ্ৰীৰামপুৰত ভাগ লৈ এক বিশাল নিৰ্বাচনী সভাত আজিকালি কোনবাই তেনেকে কথা কয় নেকি প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই BPF আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ লোকে জানে যে দিল্লীত মোদী আছে দিছপুৰত মামা আছে কোকৰাঝাৰত প্ৰমোদ বড়ো আছে হয় নে নহয় আজি সেই কাৰণে এই আমাৰ বিটিআৰত শান্তি অসমত শান্তি কাটা হাতৰ নাম নাই আৰু নাঙলৰ দাম নাই কোনবাই নাঙল কিনিব নেকি আজি কোনোবাই নাঙলত খেতি কৰে নেকি কৰে নকৰে ট্ৰেক্টৰত খেতি কৰে নে নকৰে কৰে সেই কাৰণে মই কৈ আছো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে শাসকীয় বিজেপি দল প্ৰায়বোৰ সমষ্টিতে ষ্টাৰ কেম্পেইনাৰৰ ৰূপত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় পৰ্যায়ৰ সমাপ্তিৰ পিছতে বিজেপিৰ লক্ষ্য এতিয়া বাকী থকা আসন কেইখনত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা তামাৰহাটৰ পৰা শহীদুল হক আৰু কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাতৰ নাম নাই কাম নাই আৰু নাঙলৰ দাম নাই হয়নে নাঙলৰ দাম আছে নেকি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 4টা সমষ্টি 3টাতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী এই সম্ভাৱ্য ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি কোকৰাঝাৰৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ চলোৱা প্ৰচাৰৰ মাজতে
4 সমষ্টিৰ সম্ভাৱ্য ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সম্ভাৱ্যৰ ফলাফল ঘোষণা কৰিছিল আৰু সেই মৰ্মে বিজেপি মিত্ৰজোঁটে 14খন সমষ্টিৰ ভিতৰত 12টা সমষ্টিতে জয় সাব্যস্ত কৰিব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কোন দুটা সমষ্টি বিৰোধীৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে কোনো মন্তব্য কৰা নাই। অসমত 4টা ফেজ আছে, 4টা ইলেকশ্যন আছে। 3টা আমি অনায়াসে জিকিম। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা। আমি দেখা পাম যে কোন জিকিব, শেষ হাঁহি মাৰিব। কিন্তু 3টা ছিটত আমি 100% জিকিম। UPPL আৰু বিজেপিৰ মিত্ৰতা দুটা ৰাজনৈতিক দলৰ মিত্ৰতা নহয়। BTRৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে হোৱা মিত্ৰতা। UPPL আৰু বিজেপিৰ যেতিয়াৰ পৰা চৰকাৰ হৈছে তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত বিশেষকৈ BTRত বোমা বিস্ফোৰণ নাই, গ্ৰেনেড ব্লাষ্ট নাই, গুলিয়াগুলি নাই, একো নাই। এতিয়া মানুহে বন্দুকেদি ভোট নোখোজে, হাতজোৰ কৰি ভোট খোজে মানুহৰ পৰা। এই পৰিৱৰ্তনটো স্থায়ী কৰিব লাগে। সেইকাৰণে এইটো ৰাজনৈতিক মিত্ৰতা নহয়, এইটো অসম আৰু BTRৰ বৃহত্তৰ স্বাৰ্থত হোৱা মিত্ৰতা। জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে, তাক আমি বাধা দিব নালাগে। আৰু এইবিলাকত বহুত বেছি বাধা দিওঁ, পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখি কৰোঁ। সেইকাৰণে মানুহবিলাকে আমাক বেয়া পাই যায়। ক'ৰবাত 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ল'লেই সিনো কি কৰিব? সেইকাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি? এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই, গোটেই নোটখিনি গন্তি কৰিলে 5,000 টকাও নহয়। এইটোকে সেনসেশনেল জাৰ্নেলিজম কৰাৰ প্ৰয়োজন নাথাকে। তাৰ ফলত কি হয়, জনজাতীয় মানুহবিলাকে মনত দুখ পায়। কাৰণ জাৰ্নেলিষ্টবিলাকতো চব মেক্সিমাম নন ট্ৰাইবেল থাকে। তেওঁলোকে মনত দুখ পায় আৰু দুখ পাই তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায়। সেইকাৰণে মই কৈছোঁ যে সেনসেশনেল কিয় লাগে? বজাৰত ইমান ভাল ভাল নিউজ আছে। আজিকালি অসমত এতিয়া মাইনৰিটি মেজৰিটি বুলি নাই, মানুহে মানুহ বুলি ভোট দি আছে, মহিলাই মহিলা বুলি ভোট দি আছে, পুৰুষ পুৰুষ বুলি ভোট দি আছে। এতিয়াতো আকৌ এবাৰ মোদী চৰকাৰ মাইনৰিটি মহিলাও নাচি আছে। সেইকাৰণে বৰ্তমান মাইনৰিটি মেজৰিটিৰ চিনটো বহুত বেছি নাই। সকলোৱে ডেভেলপমেণ্টৰ এই যজ্ঞত সকলোৱে নিজৰ আহুতি আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্সক্লুচিভ সাক্ষাৎকাৰ। নিউজ 18 গ্ৰুপ এডিটৰ ইন চিফ ৰাহুল যোশীৰ সৈতে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে বহু গুৰুত্বপূৰ্ণ তথ্য। বিভিন্ন বিষয়ত মোদীয়ে মুকলিকৈ ব্যক্ত কৰে নিজৰ মত। নাতিদীৰ্ঘ সাক্ষাৎকাৰত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক কঠোৰ সমালোচনা কৰে মোদীয়ে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত আছে মুছলিম লীগৰ চাপ। সাক্ষাৎকাৰত এই গুৰুত্বৰ অভিযোগ প্ৰধানমন্ত্ৰীগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ সাক্ষাৎকাৰ। নিউজ 18 গ্ৰুপ এডিটৰ ইন চিফ ৰাহুল যোশীৰ সৈতে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে বহু গুৰুত্বপূৰ্ণ তথ্য। বিভিন্ন বিষয়ত মোদীয়ে মুকলিকৈ ব্যক্ত কৰে নিজৰ মত। নাতিদীৰ্ঘ সাক্ষাৎকাৰত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কেও কঠোৰ সমালোচনা কৰে মোদীয়ে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত আছে মুছলিম লীগৰ চাপ, এনেদৰে মন্তব্য কৰে। সাক্ষাৎকাৰত এই গুৰুত্বৰ অভিযোগ প্ৰধানমন্ত্ৰীগৰাকীৰ। সাক্ষাৎকাৰত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ কি ক'লে মোদীয়ে, চাওঁ আহক। आपने जो है राजस्थान में एक रैली में एक कांग्रेस के मैनिफेस्टो पर एक डायरेक्ट अटैक किया। आपने ये तक कहा कि इनका एक स्कीम है जिससे कि ये वेल्थ डिस्ट्रीब्यूट करना चाहते हैं, ये पता लगाना चाहते हैं किसके पास कितनी जमा पूंजी है, किसके पास कितना पैसा है, किसके पास कितना सोना है, सिल्वर है, चांदी है, और उसको वो मुसलमानों में और घुसपैठियों में बांट देना चाहते हैं। क्या ये थ्रेट इतना रियल है? क्या आपको ऐसा दिखता है? कांग्रेस का जहाँ तक मैनिफेस्टो है, कोई मुझे बताए क्या चुनाव के अंदर पॉलिटिकल पार्टियों के मैनिफेस्टो ये कोई शोपीस के लिए होते हैं क्या? सचमुच में तो मीडिया का काम है कि हर एक पॉलिटिकल पार्टी के मैनिफेस्टो की बारीकी से जांच पड़ताल करे। मैं इंतजार कर रहा था कि मीडिया करे। पहले दिन मैंने एक कमेंट तो कर दिया था जी, मैं कोई आज कर नहीं रहा जी, कि भाई मुझे मैनिफेस्टो देख करके लगता है कि इस पर पूरी तरह मुस्लिम लीग की छाप है। तो मुझे लगा कि मीडिया चौंक जाएगा,
जो एनालिसिस करने वाले चौंक जाएंगे, लेकिन पता नहीं अब उनकी व्यस्तता कुछ और है। मैनिफेस्टो में उनकी तरफ से जो परोसा गया उतना ही गुड़ी गुड़ी उछालते रहे। फिर मुझे लगता भी ये तो इकोसिस्टम का बड़ा मिलीभगत लगता है। अब मुझे सच्चाई लेकर जाना पड़ेगा। मैंने काफी 10 दिन इंतजार किया कि देश इस मैनिफेस्टो में जो बुराइयां हैं उसको कोई न कोई, क्योंकि निष्पक्ष तरीके से आता है तो अच्छा है। आखिरकार मुझे मजबूरन ये सच्चाइयां लेकर के आनी पड़ी। आप देखिए साहब, अब उनके एक महाशय ने अमेरिका में इंटरव्यू दे दिया जी, इनहेरिटेंस टैक्स। तो इनहेरिटेंस टैक्स की बात ले आए, 55% टैक्स आपकी प्रॉपर्टी। अब मैं विकास और विरासत की बात कर रहा हूँ, ये विरासत को लूटने की बात करते हैं। तो मैं और वेल्थ रिडिस्ट्रीब्यूशन की बात करते हैं, और उनके आज तक का इतिहास है वो करेंगे क्या? तो फिर मेरी जिम्मेवारी, मेरी रिस्पॉन्सिबिलिटी है कि मैं देशवासियों को बताऊं कि भाई ये इस दिशा में ले जा रहे हैं। अब आप तय कीजिए, जाना न जाना जनता जनार्दन का हक है, लेकिन मेरा दायित्व बनता है कि तथ्य के आधार पर, तर्क के आधार पर, उनकी हकीकतों के आधार पर मुझे बताना चाहिए, वो मैं बता रहा हूँ। 2006 का एक वीडियो जो वायरल हो रहा है जिसमें मनमोहन सिंह जी ने कहा है कि गरीब मुसलमानों का पहला अधिकार रिसोर्सेज पर है, ये उन्होंने साफ कहा है। आपने उसको मैनिफेस्टो में भी ये बात पॉइंट आउट की है कि ओबीसी रिजर्वेशन का जो है पार्ट लेकर वो मुसलमानों को दे देना चाहेंगे, और 2004 से 2014 के बीच में उन्होंने 4-5 बार ऐसा करने की कोशिश की भी है। अरे भाई, ये तो बड़ा इंटरेस्टिंग सवाल आपने पूछा है। जरा मेरा जवाब लंबा हो जाएगा, लेकिन देश के लिए मुझे बताना पड़ेगा। बताइए। आप कांग्रेस का इतिहास देख लीजिए। 90 के दशक से ये मांग उठी है देश में। समाज का एक बहुत बड़ा तबका है जिसको लगता था कि हमारे लिए कुछ होना चाहिए, उसके लिए आंदोलन हुए हैं। 90 से पहले कांग्रेस ने पूरी तरह इस बात को खारिज कर दिया, उसका विरोध किया, उसको दबाने की कोशिश की है। यानी 90 के पहले का उनका दशक है। फिर उनको जितनी भी कमीशन बने, जितनी कमेटियां बनाई, उसके भी रिपोर्ट्स ओबीसी के विचार के पक्ष में आने लगे। अब उनके सिफारिशों को भी वो नकारते रहे, रिजेक्ट करते रहे, दबाते रहे। 90 के दशक में उनको लगा कि भाई अब इसको जरा उनकी वोट बैंक की राजनीति के अनुसार उसको टर्न दिया जाए। उन्होंने पहला पाप किया क्या? 90s के दशक में कर्नाटका में उन्होंने धर्म के आधार पर, आपको याद होगा, कर्नाटका में उन्होंने धर्म के आधार पर मुसलमानों को ओबीसी घोषित कर दिया। यानी देश के ओबीसी को नकारना, उस विचार को दबाना, उस विचार को रिजेक्ट करना, लेकिन राजनीति खातर मुसलमानों को ओबीसी घोषित कर देना। केंद्र से कांग्रेस गई, 2004 तक ये प्लान ठप रहा, उनका इरादा पक्का नहीं हुआ। 2004 में वो फिर आए, तो आते ही आंध्र में मुस्लिम को ओबीसी कोटा ये देना तय कर लिया। मामला कोर्ट में जाके उलझ गया। अब ओबीसी के 27% जो आरक्षण में मिला हुआ है, भारत के संसद ने दिया है, संविधान के मूलभूत भावना के प्रकाश में दिया है। 27% शहद लगाने की उन्होंने तैयारी कर दी, डाका डालने की कोशिश की। 2006 में नेशनल डेवलपमेंट काउंसिल की मीटिंग हुई थी, एनडीसी की। मनमोहन जी के बयान पर बहुत बड़ा हंगामा हो गया। 2 साल कांग्रेस पूरी चुप रही। 2009 के घोषणा पत्र में फिर से इसका जिक्र किया। 2011 में कैबिनेट नोट है इसका। 2011 के कैबिनेट नोट में ओबीसी के 27% हिस्सा डाका डाल करके उसमें से मुसलमानों को दे देना उन्होंने तय किया जी। 2012 यूपी चुनाव में भी
उन्होंने इसकी एक असफल कोशिश की, फायदा नहीं हुआ। 2012 आंध्र हाई कोर्ट ने इसको रिजेक्ट कर दिया, रद्द कर दिया, कानूनी जजमेंट आ गया। एससी में गए, सुप्रीम कोर्ट में गए, वहां भी उनको कोई रिलीफ नहीं मिला। 2014 के घोषणा पत्र में भी धर्म के आधार पर आरक्षण की बात कही है, जबकि हिंदुस्तान का संविधान जब बना तब तो कोई आरएसएस वाले, बीजेपी वाले संविधान सभा में नहीं थे। बाबा साहब आम्बेडकर जैसे लोग बैठे थे, पंडित नेहरू जैसे बैठे थे, सरदार वल्लभ भाई बैठे थे, देश के कई महापुरुष बैठे थे। उन सब ने लंबे चिंतन के बाद तय किया था कि भारत जैसे देश में धर्म के आधार पर आरक्षण नहीं दिया जा सकता। 2024 के चुनाव में आप देख रहे हैं उनका मैनिफेस्टो, और मैंने कहा इस पर पूरी तरह मुस्लिम लीग की छाप है, यानी मुस्लिम लीगी नीतियां उन्होंने अपनाना शुरू किया। अब ये जो उन्होंने स्थितियां बनाई हैं, मुझे बताइए कि देश के लोगों को ये जिस प्रकार से संविधान की धज्जियां उड़ा रहे हैं, जिस प्रकार से लोग बाबा साहब आम्बेडकर को अपमानित करते हैं, एससी एसटी के आरक्षण पर भी खतरा, तलवार लटका देते हैं, ओबीसी का तो जीना मुश्किल कर देंगे। क्या मुझे देश की जनता को प्रशिक्षित करना चाहिए कि नहीं करना चाहिए? मैं सभी जो भी विद्वान लोग हैं, जो कलम के धनी हैं, जो निष्पक्ष हैं, उनका ये दायित्व बनता है कि ऐसे समय देश को वो एजुकेट करें, सही चीजें बताएं। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল। বাতৰি আগবঢ়াই বড়োলেণ্ডত পুনৰ টকাৰ ওপৰত হোৱা UPPL নেতাৰ ফটো ভাইৰেল। 500 টকীয়া কেইবাটাও বান্দিলৰ ওপৰত শুই আছে UPPL নেতাই। প্ৰায় 3 কোটি টকা বুলি দাবী কৰিছে BPF-এ। ফটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। টকাৰ উজান উঠিছে বড়োলেণ্ডত। 500 টকীয়া নোটৰ বান্দিল লৈ শুইছে UPPL-ৰ নেতা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BTR-ত উঠিছে টকাৰ উজান। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে লাখ লাখ টকাৰ বান্দিল সাজু কৰি ৰখা কেইখনমান ফটো। এই ফটোকেইখনত দেখা গৈছে UPPL-ৰ নেতা নিপুৰঞ্জন বসুমতাৰী, দুলাৰাই বসুমতাৰী, জন্তি বসুমতাৰী, নিব্ৰত ব্ৰহ্ম, খামদাও ব্ৰহ্ম আৰু এন্থনী নাৰ্জাৰী নামৰ UPPL-ৰ সদস্যজনক। 500 টকীয়া নোটৰ বান্দিলসমূহ সাজু কৰি ৰখা দেখা গৈছে ফটোকেইখনত। বিৰোধী দল BPF-ও নিজৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টত শ্বেয়াৰ কৰিছে এই বিতৰ্কিত ফটোকেইখন। BPF দলে 3 কোটি টকা থকা বুলি দাবী কৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টকাৰ ফটো ভাইৰেল হোৱা এই দৃশ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ BTR-ত। ইফালে মুখ্যমন্ত্ৰীয়েও এই সম্পৰ্কত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে, তাক আমি বাধা দিব নালাগে। আৰু এইবিলাকত বহুত বেছি বাধা দিওঁ, পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখা লিখি কৰোঁ, সেইকাৰণে মানুহবিলাকে আমাক বেয়া পাই যায়। ক'ৰবাত 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ল'লে সিনো কি কৰিব? সেইকাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি? এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই, গোটেই নোটখিনি গন্তি কৰিলে 5000 টকাও নহয়। এইটোকে সেন্সেশনেল জাৰ্নেলিজম কৰাৰ প্ৰয়োজন নাথাকে। তাৰ ফলত কি হয়, জনজাতীয় মানুহবিলাকে মনত দুখ পায়, কাৰণ জাৰ্নেলিষ্টবিলাকতো চব মেক্সিমাম নন ট্ৰাইবেল থাকে। তেওঁলোকে মনত দুখ পায় আৰু দুখ পাই তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায়। কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ তুংগত থকাৰ সময়তে এই ফটোৱে হাহাকাৰ লগাইছে PTR-বাসীৰ মাজত। ইয়াৰ পূৰ্বেও টকাৰ ওপৰত শুই থকা এখন ফটো ভাইৰেল হৈছিল UPPL-ৰ নিলম্বিত নেতা বেঞ্জামিন বসুমতাৰীৰ।
টকাৰ ফটো এতিয়া অস্বস্তিত পেলাইছে UPPL দলটোকো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী মোদীৰ পিছত গুৱাহাটীৰ ৰাজপথত ৰোড শ্ব'ত ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। সোমবাৰে মহানগৰী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ ৰোড শ্ব'ত ভাগ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে আৰু চলাব নিৰ্বাচনী প্ৰচাৰ। গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ বাবে সাজু কৰি তোলা হৈছে গুৱাহাটীৰ নিৰ্দিষ্ট পথ। ৰোড শ্ব'ত অংশগ্ৰহণ কৰি সোমবাৰে নিশা গুৱাহাটীতে কটাব গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত গৃহমন্ত্ৰীৰ ৰোড শ্ব'। সোমবাৰে মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ ৰোড শ্ব'ত ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। মহানগৰীৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত এইবাৰ ৰোড শ্ব'ত ভাগ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে। 7 মে'ত ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। বৰপেটা, কোকৰাঝাৰ, ধুবুৰীৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। গুৱাহাটী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ বাবে সাজু কৰা হৈছে গুৱাহাটীৰ নিৰ্দিষ্ট পথ। চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ 2 কিলোমিটাৰ পথত হ'ব বিশাল ৰোড শ্ব'। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তেখেতে অহা কাইলৈ সোমবাৰে 3:30 বজাত তেখেতে বৰঝাৰ বিমানবন্দৰত আহি অৱতৰণ কৰিব আৰু তাৰপিছত তেখেতে যাব জালুকবাৰীৰ যে আমিনগাঁৱৰ গেষ্ট হাউচ আছে, গেষ্ট হাউচত কিছু সময় জিৰণি লোৱাৰ পিছত 4:45 তেখেতে আহি এই চাইকেল ফেক্টৰীত তেখেতে ইয়াৰ পৰাই 5 বজাৰ লগে লগে মই দেখুৱাইছোঁ যে এয়া হ'ল চাইকেল ফেক্টৰীৰ পৰা এনেকুৱা ধৰণৰ যে ৰোড শ্ব' কৰাৰ সময়ত ছাইডত বিভিন্ন ধৰণে তেখেতক আদৰণি জনাব আৰু তাৰ বাবে কিছুমান ষ্টেজ বনাইছে, কেইবাখনো ষ্টেজ আমি দেখিছোঁ। আৰু এই ৰোড শ্ব'টো এই চাইকেল ফেক্টৰীত আৰম্ভ হোৱাৰ পিছত ইয়ালৈকে গৈ প্ৰায় 2 কিলোমিটাৰ আপোনাৰ লাল গণেশ পাব। গতিকে চাইকেল ফেক্টৰীৰ পৰা লাল গণেশৰ এই ৰাস্তাটো পথটো সম্পূৰ্ণৰূপে বন্ধ থাকিব। অহাকালি বিয়লি 5 বজাৰ লগে লগে ৰোড শ্ব' আৰম্ভ হ'ব। সোমবাৰে বিয়লি 3:30 বজাত গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমানবন্দৰৰ পৰা অমিত শ্বাহ পোনে পোনে যাব আমিনগাঁও গেষ্ট হাউচলৈ। 4:45 গেষ্ট হাউচৰ পৰা আহিব চাইকেল ফেক্টৰীলৈ। 5 বজাত চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ ৰোড শ্ব'। ৰোড শ্ব'ৰ মাজতে 10খন অস্থায়ী মঞ্চত অসমৰ বিভিন্ন বাৰেৰহণীয়া নৃত্য গীতেৰে অমিত শ্বাহক আদৰণি জনাব শিল্পীৰ দলে। গুৱাহাটী মহানগৰীলৈ বিজেপিৰ শীৰ্ষ নেতাজনক আদৰণি জনাইছে মেয়ৰ মৃগেন শৰণীয়াই। নিশ্চয়কৈ আমাৰ তৃতীয় পৰ্যায়ত যি আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰিছে আৰু আমাৰ গৃহমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়া তেখেতে গুৱাহাটীত এখন ৰোড শ্ব' কৰিব। আমাৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈকে প্ৰায় 2 কিলোমিটাৰতকৈ অধিক। তো নিশ্চয়কৈ ইয়াতে আমাৰ সকলো ৰাইজে তেখেতক আদৰণি জনাইছে। আমিও গুৱাহাটীবাসী ৰাইজৰ হৈ আমি তেখেতক আদৰণি জনাইছোঁ। তো নিশ্চয়কৈ তেখেতে গৃহমন্ত্ৰী হিচাপে আহি বহুখিনি কাম আমাৰ কৰিছে অসমত আৰু আগন্তুক দিনতো তেখেতে এনেধৰণৰ কাম কৰে বুলি মই আশা কৰিছোঁ। আৰু কাইলৈ যি তেওঁ অসমলৈ আহিব তেখেতক আমি আদৰণি জনাইছোঁ। 5 বজাৰ পৰা 6 বজালৈ ৰোড শ্ব' সামৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নিশাটো গুৱাহাটীতে কটাব। ইফালে চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন। এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। এটা ভোট দিছিলোঁ যথেষ্ট
নিউজ হেডলাইন আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেল প্ৰতিটো ঢালাইৰ প্ৰাণ নিউজ 18 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্সক্লুসিভ সাক্ষাৎকাৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত আছে মুছলিম লীগৰ চাপ কংগ্ৰেছৰ উত্তৰাধিকাৰ কৰ আৰু সমাজ অৰ্থনৈতিক জৰীপক লৈ মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য কাইলৈ নিশা 9 বজাত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হ'ব মোদীৰ এক্সক্লুসিভ সাক্ষাৎকাৰ সোমবাৰে গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব' মহানগৰী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ 2 কিলোমিটাৰ জোৰা ৰোড শ্ব'ত ভাগ ল'ব অমিত শ্বাহে গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ বাবে সাজু কৰি তোলা হৈছে গুৱাহাটীৰ নিৰ্দিষ্ট পথ গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব ব্যাপক নিৰ্বাচনী প্ৰচাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ কোকৰাঝাৰ সমষ্টিৰ 3 ঠাইত মুখ্যমন্ত্ৰীৰ বিশাল বিজয় সংকল্প যাত্ৰা কাজলগাঁও পৰ্বতজোৰা আৰু গোসাইগাঁৱত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী তৃতীয় পৰ্যায়ৰ 4 সমষ্টি 3টা সমষ্টিতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধুবুৰীত হ'ব 3কোণীয়া প্ৰতিদ্বন্দ্বিতা কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি UPPLৰ মিত্ৰতাৰ বাবে বড়োলেণ্ডত বিৰাজ কৰিছে শান্তি এবাৰ বিজেপি সমৰ্থনত ওলাই আহিল জামাতি উলেমাই হিন্দ নামৰ মুছলিম সংগঠন বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ সংবাদমেল পাতি মুছলমান সমাজক ৰাজহুৱাকৈ আহ্বান জামাতৰ ধুবুৰীত বদৰুদ্দিন আজমলক পৰাস্ত কৰিবলৈ আহ্বান বিজেপিৰ উন্নয়নৰ বাবে ভোট দিবলৈ কৰিলে আহ্বান তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ক্ৰমে উত্তপ্ত হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী হাৱা কংগ্ৰেছ AUDFৰ ওপৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী আল্লাৰ নামত মুছলমানৰ ভোট বিচাৰি ফুৰিছে বুলি আক্ৰমণ বদৰুদ্দিন আজমলৰ মহানগৰী লাল গণেশত ৰামৰ পোষ্টাৰত কলা ৰং সনাক লৈ উত্তপ্ত পৰিস্থিতি মুখত কলা ৰং সানি একাংশ লোকৰ উত্তাল প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ব নকৰিলে পথ অৱৰোধৰ হুংকাৰ প্ৰতিবাদকাৰী লাল গণেশৰ হনুমান মন্দিৰৰ সন্মুখৰ বৃহৎ পোষ্টাৰ থকা ৰামৰ ছবিত কলা ৰং সানিলে কোনো দুষ্কৃতিকাৰীয়ে বড়োলেণ্ডত পুনৰ টকাৰ ওপৰত হোৱা UPPL নেতাৰ ফটো ভাইৰেল 500 টকীয়া কেইবাটাও বান্দিলৰ ওপৰত শুই আছে UPPL নেতাই প্ৰায় 3 কোটি টকা থকা বুলি দাবী BPFৰ ফটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী জালত মডেল অভিনেতা সাহিল খান মহাদেৱ বেটিং এপ গোচৰত নাম সাঙুৰ খাইছিল সাহিলৰ ছত্তীশগড়ৰ পৰা সাহিলক আটক কৰি মুম্বাই পোৱালেহি ক্ৰাইম ব্ৰাঞ্চে মহাদেৱ বেটিং এপ গোচৰত অভিযুক্ত তালিকাত নাম আছে সাহিলৰ লগতে বলিউডৰ বহু ৰথী মহাৰথী তামৰহাটৰ বাগডোগৰাত 3টা গৰু চোৰক গণপ্ৰহাৰ গাঁৱৰ পৰা চুৰি কৰা গৰু পশ্চিমবংগলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে ধৰা পৰিল গৰু চোৰ চোৰক উত্তম মাধ্যম মুদাই ৰাইজে উত্তপ্ত কৰিলে পৰিস্থিতি তামৰহাট আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সমজি ললে ধৃত চোৰ কেইটা নিউজ হেডলাইন আগবঢ়ালে অমৃতসৰ পাৱাৰ্ড বাই CHH জেল প্ৰতিটো ঢালাইৰ প্ৰাণ মহানগৰী লাল গণেশত ৰামৰ পোষ্টাৰত কলা ৰং সনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি মুখত কলা ৰং সানি একাংশ লোকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ব নকৰিলে পথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে লাল গণেশৰ হনুমান মন্দিৰৰ সন্মুখত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়তে আৰি থৈছিল বৃহৎ পোষ্টাৰ আৰু এই বৃহৎ পোষ্টাৰত থকা ৰামৰ ছবিত কোনো দুষ্কৃতিকাৰীয়ে কলা ৰং সনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৰামৰ মুখত কলা ৰং মহানগৰী লাল গণেশ হনুমান মন্দিৰৰ সন্মুখত শ্ৰীৰামৰ পোষ্টাৰত কলা ৰং সনাক লৈ উত্তপ্ত পৰিস্থিতি মুখত কলা ৰং সানি একাংশ লোকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ জয় শ্ৰীৰাম ধ্বনি দি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে মহানগৰীৰ লাল গণেশ নিশা কোনো দুষ্কৃতিকাৰীয়ে লাল গণেশ হনুমান মন্দিৰৰ সন্মুখত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বে অৰা বৃহৎ পোষ্টাৰত থকা ৰাম হনুমানৰ ছবিত সানিলে কলা ৰং সমীপতে থকা এটা প্ৰতিষ্ঠানৰ CCTV কেমেৰাত বন্দী হ'ল কেইবাটাও দুৰ্বৃত্তই সংঘটিত কৰা এনে দুষ্কাৰ্য ধৰ্মীয় অনুভূতিত আঘাত হনা এনে কাৰ্যই স্বাভাৱিকতে প্ৰতিবাদ মুখৰ কৰি তুলিলে এই সকল লোকক সমীপতে চলি থকা কামত নিয়োজিত লোকে এই দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে কোনোবা বেধৰ্মী মানুহ ৰাতি ইয়াতে আহি এই পোষ্টাৰ ওপৰত কলা লগাই দিছে
ইয়াতে CCTV আছে এইফালেও আছে গোটে পোস্টার ফালি কিনে পেলাই দিলে হয় কিন্তু পোস্টার ফালা নাই পেন্ট কৰি কিনে আমাক জ্বলাইছে জ্বলাইছে ইপিনে পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় ফটাশিল আৰক্ষী থানা আৰু উদালবাক্ৰা আৰক্ষী চকীৰ আৰক্ষী শীঘ্ৰে দুষ্কৃতিকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিলে প্ৰতিবাদকাৰীয়ে আমাৰ পুলিচে ইনস্যুৰেন্স কৰিছে কি আমি আৰেষ্ট কৰিম আৰু এওঁক ধৰি কলপ্ৰিক ধৰি আমি জেললৈ পঠাম আনহাতে নিৰ্বাচনৰ পূৰ্বে এনে দুষ্কাৰ্য সুপৰিকল্পিতভাৱে কৰাৰ অভিযোগ প্ৰতিবাদকাৰী কলে পোষ্টাৰখনে অসুবিধা দিলে পোষ্টাৰ ফালি পেলালে হয় কিন্তু ফালি পেলোৱা নাই ৰামৰ ছবিৰ মুখত সানিছে ক'লা ৰং দুষ্ট প্ৰৱৰ্তী মানুহ আমিতো কাৰো বেয়া কৰিবলৈ যোৱা নাই আজিলৈকে আমাৰ ওপৰত কি আক্ৰমণ হৈছে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে ধ্ৰুৱিতক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়ে প্ৰতিবাদকাৰীয়ে একে সময়তে নিৰ্দিষ্ট সময়ত ধ্ৰুৱিতক গ্ৰেপ্তাৰ নকৰিলে পুনৰ প্ৰতিবাদৰ হুংকাৰ প্ৰতিবাদকাৰী যদি 24 আৱাৰ্ছ ভিতৰত পুলিচ প্ৰশাসনে এইটো কাম নকৰে তেতিয়া কিন্তু আমি পিছত আৰু ইয়াত আন্দোলন হ'ব আমি এইটোৱে কাম কৰিছোঁ মুখ্যমন্ত্ৰীৰ দায়বদ্ধতাক লৈও আঙুলি টোৱালে প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হলতে নহয় ইমান সময় একশন হৈ গ'ল अब अगर राम का मुंह में थूका हुआ है ये बात हमारा दिल से नहीं मोदी का तक पहुंचना चाहिए सीएम का नहीं बोलेगा हम मोदी का पहुंचना चाहिए जो किया हुआ है ना उसको निकाल कर सजा दो লক্ষণীয়ভাৱে সোমবাৰে এই বাতেৰে হ'ব গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব' লাল গণেশৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল মোৰ এটা সন্যাসৰ ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান শাসকীয় পক্ষৰ বিৰোধী আৰু বিৰোধীয়ে শাসক পক্ষক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে এতিয়া শাসক বিৰোধীয়ে এবাৰ হাগ্ৰামা মহিলাৰ জিৰণি লোৱাৰ আহ্বান জনালে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে হাগ্ৰামা মহিলাৰীয়ে জিৰণি লওক দীঘলীয়া অৱসৰত যাওক হাগ্ৰামাদা এতিয়া তেওঁ পাৰিলে ৰেষ্ট ল'ব লাগে গোৱা বা দাৰ্জিলিঙলৈ যাওক হাগ্ৰামা হাগ্ৰামাৰ মহিলাজনগৰাকীক মই পুনৰ আপোনাক কৈছোঁ তেখেতক দাদা বুলি মাতো হাগ্ৰামাদা মই আপোনাক এইটোৱে কওঁ আপোনাৰ কথা মানুহে নুশুনা হৈছে সেইকাৰণে পাৰিলে আপুনি অলপ গলাটো বচাওক ভাল মাতটো ৰাখক নহ'লে গলা ভাঙি যাব আপুনি চিঞৰি চিঞৰি আৰু আপুনি পাৰিলে জিৰণি লওক আৰু এটা লং ভেকেশ্যনত ক'ৰবাত গোৱা বা ক'ৰবাত ফুৰি আহক তীব্ৰতৰ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান দেওবাৰে বাক্সা জিলাৰ বৰমাৰ সমীপৱৰ্তী কুমাৰপাৰাত বিজেপিৰ হৈ প্ৰচাৰ চলাই বিজেপিৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে এক জনসভাত অংশ লৈ ৰূপজ্যোতি কৰ্মীয়ে কয় যে বিটিআৰত এতিয়া হাগ্ৰামা মহিলাৰীৰ কথা কোনেও নুশুনে তেওঁ বহুত সুযোগ পাইছিলে এই বিটিআৰ অঞ্চলৰ বড়ো লগতে অনাবড়ো লোকসকলৰ উন্নয়ন কৰাৰ বাবে তেওঁৰ লগত থকা হুঁৱাই বোৱাই একাংশ লোকে মানে ধন লুটপাট কৰিছিলে নেকি তেওঁলোকৰ গাড়ী ক্ৰয় কৰিছিলে নেকি তেওঁ ডাঙৰ ডাঙৰ বিল্ডিং বনাইছিলে নেকি এই কথাবোৰতো ৰাইজে দেখি গ'ল তেনেকুৱা কথা নুশুনা হৈছে নমনা হৈছে এইটো কেওটা নিৰ্বাচন শেহতীয়াকৈ যদি বিটিআৰত চোৱা যায় BPF একেবাৰে শূন্য হৈ যাব দৰে এটা পৰিৱেশ হ'ল হাগ্ৰামা মহিলাৰীয়ে বহু সুযোগ পাইছিল বিটিচিত কিন্তু তেওঁ সেই সুযোগৰ একো সৎ ব্যৱহাৰ নকৰিলে বিটিচিৰ ৰাইজে এতিয়া বুজি পাইছে যে বিটিচিত আৰু তেওঁৰ গ্ৰহণযোগ্যতা নাই দৰং উদালগুৰি সমষ্টিৰ BPFে জয় কৰিব বুলি হাগ্ৰামাই কৰিছে দাবী তাৰ প্ৰত্যুত্তৰতে হাগ্ৰামা মহিলাৰীক বৰ্তমান জিৰণিৰ প্ৰয়োজন বুলি গোৱালৈ ফুৰিবলৈ যাবলৈ পৰামৰ্শ দিলে ৰূপজ্যোতি কৰ্মীয়ে অন্যথা দীঘলীয়া তীৰ্থ ভ্ৰমণ কৰিবলৈও পৰামৰ্শ
হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়া ইয়াত তেখেতে পাৰিলে বহুত দিন আছিলে, এতিয়া তেওঁ পাৰিলে ৰেষ্ট ল'ব লাগে আৰু ৰেষ্ট লৈ পেলাই তেওঁ ক'ৰবাত ফুৰিব যাব লাগে, তীৰ্থ ভ্ৰমণ বা ক'ৰবাত জিৰণি ল'ব যাব লাগে, এটা লং মানে ভেকেশ্যনত যাব লাগে। মই সেইটোৱে তেওঁ পৰামৰ্শ আগবঢ়াওঁ, কাৰণ BPFৰ এতিয়া ইয়াত কাম নোহোৱা হৈছে, কাৰণ উচ্ছেদ কৰিছে। আজি BTRৰ পৰা উচ্ছেদ কৰিলে, বিধায়কৰ কেইটা বিধায়কৰ চিটৰ পৰা উচ্ছেদ কৰিলে, সাংসদীয় মানে চিটৰ পৰা উচ্ছেদ কৰিলে, আৰু কিমান উচ্ছেদ হ'ব। সেইকাৰণে পাৰিলে তেওঁ আঁতৰি দিয়া ভাল ৰাজনীতিৰ পৰা। ইপিনে হাগ্ৰামা মহিলাৰীৰ আত্মবিশ্বাস তুংগত আছে। দৰং ওদালগুৰিয়ে নহয়, কোকৰাঝাৰ সমষ্টিটো হেনো বিজয়ী হ'ব BPF দল। মাত্ৰ ফলাফল ঘোষণাহে বাকী বুলি দাবী হাগ্ৰামাৰ। আমি জিকিছোঁ দৰং ওদালগুৰিত, ছেকেণ্ডত BJP বা কংগ্ৰেছ, মুঠতে ফাৰ্ষ্ট পজিশ্যনটো আমি BPF ভালকৈ জিকিছে, ভাল ডিফাৰেঞ্চত জিকিছে। আমাৰ কোকৰাঝাৰ লোকসভাত কোনো দল নাই, UPPL আছে, কিন্তু UPPLে আমাৰ লগত কম্পেয়াৰ কৰিব পৰা, যুঁজ দিব পৰা দল নহয় আজিৰ দিনত। BJP ভোটাৰে UPPLক ভোট নিদিয়ে কোকৰাঝাৰ লোকসভাত। যোৱাকালিও UPPL ভোটাৰে BJPক ভোট দিয়া নাই দৰং ওদালগুৰি। এইটো ভিতৰভাৱে আমাৰ নাংগলতে দিছে। এই কোকৰাঝাৰ লোকসভাটো এনেকুৱা হ'ব। হাগ্ৰামাৰ দাবী, কোকৰাঝাৰত UPPLৰ কোনো ফেক্টৰে নহয়, BJP প্ৰাৰ্থী থকা হ'লে প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন। দৰং ওদালগুৰি লোকসভা সমষ্টিত UPPLে BJPক ভোট দিয়া নাই। একেদৰে কোকৰাঝাৰত BJPয়ে UPPLক ভোট নিদিয়ে। BJPৰ সকলো ভোট BPFে পাব বুলি দাবী হাগ্ৰামাৰ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান, ষ্ট্ৰং মানে মাইথান ষ্টীল। এটা ভোট দিছে।